লখিমপুৰৰ 15খন জিলা পৰিষদৰ 13খন জিলা পৰিষদতে বিজেপিৰ জয়লাভ। কদম জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী ডেইজি দত্তৰ জয়লাভ। নাওবৈছা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নেপাল পোদ্দাৰৰ জয়লাভ। শিঙৰা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী প্ৰফুল্ল শইকীয়াৰ জয়লাভ। খেৰাজঘাট জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী মনালিছা বৰুৱাৰ জয়লাভ। বগীনদী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী উমেশ পাদীৰ জয়লাভ। গাভৰু জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী গিৰিমা পেগুৰ জয়লাভ। ডিক্ৰং জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী হেমলতা দেৱীৰ জয়লাভ। নাৰায়ণপুৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী দেৱজানী হাজৰিকাৰ জয়লাভ। ধলপুৰ শিমলুগুৰি জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী মাধৱ দাসৰ জয়লাভ। সোণখিৰি জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী জুৰি দলে জয়লাভ কৰিছে। পাভ জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ফাতেমা বেগমৰ জয়লাভ। বিপুৰীয়া জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী খগেন হাজৰিকাৰ জয়লাভ। লখিমপুৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী সুচন্দ্ৰ খাটনিয়াৰ। তেলাহী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী কোষেশ্বৰী দাসৰ। ৰঙানদী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী ৰাজু মাহাতো। আনহাতে ঢকুৱাখনা সমজিলা 4খন জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থীৰ জয়লাভ। ইফালে পশ্চিম ঢকুৱাখনা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী সোনিয়া বৰগোহাঁই জয়লাভ কৰিছে। হাৰহি মাতমৰা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী প্ৰণৱ পেগু। মৰণী সোণখিৰি জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী ইন্দ্ৰ সিন্টে কুম্বাঙৰ জয়লাভ। ঘিলামৰা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰেশ্বৰ গগৈও বিজয় সাব্যস্ত কৰিছে। লখিমপুৰ জিলাৰ খেৰাজঘাট জিলা পৰিষদৰ মই প্ৰাৰ্থীত্ব আগবঢ়াইছিলোঁ ভাৰতীয় জনতা পাৰ্টীৰ পৰা। মই এটা বৃহৎ ব্যৱধানত জয়যুক্ত লাভ কৰিছোঁ। প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ কিবা ধুনীয়া এগৰাকী আছিল। সন্মানীয় খেৰাজঘাট জিলা পৰিষদবাসী ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে যি মৰম আশীৰ্বাদেৰে আমাক এই পৰ্যায়লৈ আগবঢ়াই লৈ গ'ল। এটা বিপুল ব্যৱধানত আমাক জয়যুক্ত কৰালে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ লগত সদায় থাকিম। ভৱিষ্যতৰ কাম কাজ চৰকাৰখনে বহুত কাম কৰিছে আৰু কিছুমান কাম এতিয়া বাকী আছে। আৰু যিহেতু খেৰাজঘাট জিলা পৰিষদটো সীমান্তমূৰীয়া, সেয়েহে তাত সমস্যাকে ধৰি ৰাস্তা পদূলি এনেকুৱা ধৰণৰ কিছুমান কাম আছে যিহেতু বহুত বেছি আগবঢ়া নহয় আমাৰ গ্ৰাম্যাঞ্চলৰ এটা অন্তৰ্ভুক্ত গতিকে তাত আছে কিছুমান সমস্যা। আমি থাকিম, ৰাইজৰ লগত থাকিম, কথা দিছোঁ অনাগত 5 বছৰত তেওঁলোকৰ হৈ যিমান পাৰোঁ যে বলিষ্ঠ পদক্ষেপে তেওঁলোকৰ লগত প্ৰতিটো সমস্যাৰ লগত থাকিম। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।